তেতিয়া আমি কথা শুনি সংশয় দূৰ হ'ব, কৃষ্ণৰ প্ৰতি আমাৰ ভক্তিভাৱটো বাঢ়ি গৈ থাকিব। এই তথ্য আমাক ভাগৱতে দিছে। এতিয়া বাপৰ প্ৰশ্ন হৈছে পাপ পুণ্য। এতিয়া পাপ কেনেকৈ হয়? যেতিয়া আপুনি পৰক অন্যায় কৰিব। পাপ আয় পৰপীড়নম। পৰ মানে তৃণমূল এটাত বা বিশ্ব ব্ৰহ্মাণ্ডই পৰ, ঈশ্বৰ সমস্ততে আছে দেই ভগৱন্ত। ভগৱন্তই কৈছে মই তোমাক যিটো প্ৰতিভা দিছোঁ মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা, তেতিয়া তুমি মোৰ পৰা আৰু পাই থাকিবা। য দদাতি স্বপ্ৰাপ্নতি। আজি আপোনালোকে চাৰিদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে বিভিন্নজনে অন্নদান দিছে, কোনোবাই পায়স দিছে, কোনোবাই চাহ জলপান দিছে, কোনোবাই ধন টকা দিছে, কোনোবাই চাউল দিছে, কোনোবাই আলু দালি দিছে, ইত্যাদি ইত্যাদি। কিন্তু দিয়াত দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানে কৈছে মূল কামত তুমি দুহাতে দিলে মই তোমাক চাৰি হাতে দিম, তুমি এগুণ লগালে তোমাৰ অনন্ত গুণ দিম, মই তোমাৰ ধাৰ নেখাওঁ। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। মই জানিব পাৰিলোঁ যে বহুতৰ মানে অন্নদানৰ সাজ থাকিহে গৈছে পৰৱৰ্তী বৰ্ষলৈ। এইটো শুভ লক্ষণ। আপোনালোকে প্ৰত্যেকেই মনতে ভাবিব মই অহা বছৰলৈ ভকতক এসাঁজ খুৱাম, হয়নে? অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আমি ঈশ্বৰৰ সেৱাত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি পাছবুকত মানে বেংকত আপুনি ফিক্সড ডিপজিট কৰি থৈ দিছে, কিন্তু যিদিনা আপোনাৰ বা মোৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, ফিক্সড ডিপজিট কৰা ধনখিনি নমিনীয়েহে উলিয়াই খাই থাকিব, আপুনি খাবলৈ নাপায়, হয় নাই? সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। জীয়াই থাকোঁতেই এই দুখন হাতেৰে তুমি যি উপাৰ্জন কৰিলা তাৰ কিবা এটা অংশ মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেবেকে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। ভগৱানৰ কামত যদি যিটো দিব সেইটো ব্যৰ্থ হৈ নাযায়। এক গুণ লগাইলে অনন্ত গুণ হয়। আপুনি এগুণ লগালে অনন্ত গুণ দিব। ভগৱানে ভকতৰ ধাৰ নাখায়। তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে দ্ৰৌপদী ভগৱন্ত কৃষ্ণৰ 16,108গৰাকী ভাৰ্যা, 8গৰাকী চবতকৈ ধুনীয়া আৰু 8গৰাকী কৃষ্ণই বেছি ভাল পায়, তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয়। কিন্তু 8গৰাকীতকৈ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো 8গৰাকীয়ে জনাৰ কাৰণে 8গৰাকীৰ মনত খুব, আমি ধুনীয়া ধুনীয়া 8গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু কৃষ্ণ চবৰে হৃদয়তে আছে, কোনে কি ভাবিছে চব কথা জানে। তেওঁ ভাবিলে মই অষ্টমহিষীয়ে মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ, অনাগত দিনত এওঁলোকে মোৰ ওপৰত ক্ষোভ ৰাখি থাকিব। গতিকে এওঁলোকক সংস্কাৰ কৰি দিব লাগিব। এই বুলি তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুতাই লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি দ্ৰৌপদীৰ আঙুলিৰ তেজ ওলাবলৈ ধৰিলে। তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি কাটি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখিলে। ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। কৃষ্ণই দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হৈ গ'ল। কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰি অনন্ত বস্ত্ৰৰূপে দ্ৰৌপদীক উদ্ধাৰ কৰিছে।
যে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়, এই বিশ্বাস আমাৰ লাগিব লাগিব ভগৱানৰ ওপৰত দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আমি ভগৱন্তক বিশ্বাসেৰে ল'ব লাগিব, তেতিয়া আমি পাম। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস ৰাখি খেতি কৰক, মাটিডৰাই আপোনাৰ বিশ্বাস কেতিয়াও ভংগ নকৰে। আপুনি ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক, আপোনাক ভগৱন্তই কেতিয়াও বিমুখ নকৰে। গতিকে এই তথ্যবিলাক আমাক দি থৈছে। গতিকে আপুনি তৃণমূল এটা আত্মাৰ পৰা ভগৱানে কৈছে, মই তোমাক যিটো প্ৰতিভা দিছোঁ, তুমি পুণ্য অৰ্জন কৰিবলৈ হ'লে মই দিয়া প্ৰতিভাটো মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্যত সতসৎ পৰম প্ৰচ্ছাদ অহম যো এতৈছ যো অৱশিষ্টতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা। ব্ৰহ্ম সত্য, ব্ৰহ্ম সত্য, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আপুনি এই শৰীৰটো প্ৰয়োগ কৰক। পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰী কামত এই শৰীৰটো ব্যৱহাৰ কৰক, পুণ্য হ'ব। মনত ৰাখিব, আপুনি পুণ্য আৰ্জন কৰিব নালাগে, কৰ্ম কৰক, পুণ্য নিজেই হ'ব। এই 4 দিনীয়া কাৰ্যসূচীত আমন্ত্ৰিত অতিথিসকল ভগৱন্ত স্বৰূপ, ভকত ভগৱন্ত অভিন্ন। আপোনালোকৰ প্ৰত্যেকজন সেৱকীয়ে এই 4টা দিনৰ কাৰ্যসূচীত কেনেকৈ ভকতক মই মাত এষাৰ মাতি আনি বহুৱাব পাৰোঁ, কেনেকৈ মই তামোল এখন খুৱাব পাৰোঁ, কেনেকৈ মই চাহ অকণমান মুখৰ আগত দিব পাৰোঁ, কেনেকৈ মই তেওঁক আদৰ অভ্যৰ্থনা কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজনে এই শৰীৰটো ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। এই 4 দিনীয়া কাৰ্যসূচীত ভকতক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে আপোনাৰ হাত দুখনত সমৰ্থ থকা স্বত্বেও আপুনি যদি ব্যৱহাৰ নকৰে, আপুনি এই শৰীৰটো যদি এই 4 দিনীয়া যজ্ঞ সৰ্বতোপ্ৰকাৰৰ সাফল্যমণ্ডিত হোৱাত যদি অকণমান আপুনি আত্মনিয়োগ নকৰে, তেতিয়াহ'লে আপোনাৰ এই শৰীৰ ধৰাৰ কোনো সাৰ্থকতা নহ'ব। গতিকে আপুনি পৰৰ উপকাৰৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এই শৰীৰটো দিছে বুলি বেদে কৈছে। পৰোপকাৰায় ইদম শৰীৰম পাপায় পৰপীড়নম। আপুনি পাপ বিচাৰিব নালাগে, পাপ আপোনাৰ ঘৰলৈ আহিব। আপুনি কৰ্মৰ ওপৰতে পাপ পুণ্য আপোনাৰ ঘৰলৈ আহিব। গতিকে আপুনি পৰক হিংসা কৰিলে পাপ হ'ব, পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কমাই দিব ভগৱন্তই। গতিকে ইয়াৰ পৰা আমি নিজক বচাব লাগিব। তৃতীয় প্ৰশ্নটো কি আছিলে বাপৰ? অঁ, 4 বেদ, ঋক যজুৰ সাম 4 বেদ ভগৱন্তৰ নিশ্বাসেদি বাজ হৈছে বুলি কৈছে। আচলতে এইটো বাহ্যিকত বেদ দেখুৱাইছে। আচল বেদৰ আধ্যাত্মিক দৰ্শনটো হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য। এই 4 বেদ স্বৰূপ দেই, এইটো 4 বেদ। সত্য মানে শৌচ, ক্ষমা, দয়া, এই সৎগুণবিলাক আমি আয়ত্ব কৰিব লাগিব। ই সদায় আমাক নীতি শিক্ষা দি আছে বেদৰ মাজেদি। গতিকে ভগৱন্তৰ শ্ৰীমুখেদি বাজ হোৱাবিলাককে বেদ বুলি কয়। যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত, ঈশ্বৰৰ মুখৰ পৰা যিবোৰ বাণী বাজ হৈছে সেইবোৰ বেদ। গতিকে এই ভাগৱত বেদ, ই প্ৰথমতে ব্ৰহ্মকল্পত শ্ৰীনাৰায়ণে ব্ৰহ্মাক 4 শ্লোকত দিছিলে। ব্ৰহ্মাই 6 শ্লোকক নাৰদক দিলে, নাৰদে 8 শ্লোকত ব্যাসক দিলে, ব্যাসে 10 শ্লোকক শুকক দিলে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি বৰ ৰাইডিঙীয়া নামঘৰ বহি শুনি আছোঁ, হয় নাই? গতিকে স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। এই ভাগৱত প্ৰথমতে বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্ম কলপত।
ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। গতিকে ভগৱানে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে পৰীক্ষিতক কোৱা ভাগত আজি আমি নামঘৰ ভটত বহি শুনি আছোঁ। মহাপুৰুষে আহ্বান জনাইছে, কৰা পাণ ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভা বনত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। আমাৰ জীৱনৰ সকলো আপদৰ পৰা আমি মুক্ত হ'ব পাৰিম যদি ভাগৱত শুনিব পাৰোঁ। মনত ৰাখিব কথাটো। গতিকে এই চাৰিবেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। চাৰিখন বেদে কেৱল ভগৱন্তৰ নাম কৈছে বুলি কৈছে। ব্ৰহ্মাই নিজেই মহাপ্ৰলয়ত মানে চাৰিখন বেদ উদ্ধাৰ কৰি 3 বাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ দি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে 4 বেদত মাত্ৰ ঈশ্বৰৰ নাম কথাই আছে আৰু ঈশ্বৰৰ নামেহে আমাৰ জীৱক কৰাব পাৰিব। 4 বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। সকলো শাস্ত্ৰই মাত্ৰ হৰিনাম ল'বলৈ কৈছে। মানে য'ত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ আগৰ যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছে, কলি যুগৰ মানুহে ভগৱন্তৰ নাম ল'লেই সেই ফলটো পাব। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আপুনি কলি যুগৰ মানুহ হিচাপে দিনটোত যদি এবাৰ ৰাম বুলি ক'ব পাৰে, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তৈসাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সঞ্চয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি কৈ থাকিলে ভক্তি আৰু মুক্তি দুইটা হ'ব। ৰাম নামৰ ইমান মাহাত্য। মাধৱ পুৰুষে ৰামৰ মাহাত্য নামৰ মাহাত্যটো ঘোষাত কি বুলি লিখিছে? অৰা শবদক উচ্চাৰণতে ৰাম 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 মুখ হন্তে বাজ হুইয়া পলাই পাপ মানে। ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পাপবিলাক ওলাই যাব। অপুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে। আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যাব। বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে এঙাৰ গেছবোৰ ওলাই যাব আৰু ম বুলি কোৱাৰ লগে লগে অক্সিজেন গেছ সোমাই যাব। আপুনি দিনটোত যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব, সিমানে বাতবিষ নাইকিয়া হ'ব, মন আনন্দিত হ'ব, বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। মুকং কৰোতি বাচলং পংগুলংঘতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব, মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰিব, মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব, মোৰ কৃপা হ'লে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব। কিয়? মাত্ৰ বিশ্বাস কৰিব লাগিব। এই তথ্য আমাক 4 বেদে দিছে। 4 বেদ অন্য একো নহয়, ভগৱন্তৰ মুখৰ বাণী।